মই খুবেই আনন্দিত হৈছোঁ কাৰণ ইমান দিনে প্ৰভুবনত থাকি যি ছাৰ বাইদেউৰ উৎসাহ আৰু মৰমতে ডাঙৰ দীঘল হ'লোঁ, কিন্তু হয়তো মাজৰে এটা দিব্যাংগ হিচাপে মনত অশান্তি থাকি গৈছিল। কিন্তু কষ্ট কৰিছিলোঁ আৰু পৰীক্ষা দিলোঁ, মেট্ৰিক দিলোঁ, ফলাফল পালোঁ আৰু সেই ফলাফল পাই আজি প্ৰেৰণা এৱাৰ্ড পাই খুবেই আনন্দিত হৈছোঁ। আজি বিশ্ব অক্ষমতা দিৱস, সেই নিমিত্তে আজি আমাক ইয়াত আমন্ত্ৰণ কৰা হৈছে আৰু আমি উপস্থিত আছোঁ। ইতিমধ্যে আমাৰ মাৰ্কপত্ৰ আমি পাইছোঁ। কিন্তু চৰকাৰৰ বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। চৰকাৰে ইতিমধ্যে 3% বা 3% আমাৰ 3% শতকৰা 3% আমাৰ ছাৰ্ভিচৰ ক্ষেত্ৰত আমাৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত বা দিব্যাংগসকলৰ কাৰণে অলৰেডি চৰকাৰে সেইখিনি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে। আৰু লগতে আমাৰ বৰ্তমান অৰুণোদয় আঁচনি চলি আছে চৰকাৰৰ, সেই আঁচনিটো যথেষ্ট সংখ্যক দিব্যাংগসকলক তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হৈছে। দিব্যাংগসকল, বিধৱাসকল বা অবিবাহিত যিবিলাক বয়সীয়া ছোৱালী আছে আৰু এইখিনি এই যিসকল ব্যক্তি আছে তেখেতসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু আমাৰ বৰপেটা জিলাত 2 তাৰিখে আমাৰ এই অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে আমাৰ হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰায় 1,26,500 হিতাধিকাৰী আমাৰ একাউণ্টত সেইখিনি মোকলাই দিয়া হৈছে। নোপোৱা মানে ধৰক পাবলৈতো আছে কিছুমান, কিন্তু যিহেতুকে আমাৰ টাৰ্গেটটো ফিক্স কৰিছিলে, আমাৰ যিমানখিনি টাৰ্গেট দিছে সেইখিনি আমাৰ চিলেকশ্যন হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত এই আঁচনিখন যিহেতুকে এখন কণ্টিনিউৱাছ আঁচনি, এখন চলিয়ে থাকিব, গতিকে আমি যিসকল ৰৈ গৈছে আমি চৰকাৰৰ লগত যোগাযোগ কৰি পেলাই সেইসকল পৰিয়ালকো দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আগতে যিসকল মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আছিলে তেখেতসকলক দিব্যাংগৰ সকলৰ হেৰিলৈ অনা হোৱা নাছিলে, আওতালৈ অনা হোৱা নাছিলে, কিন্তু এতিয়া চৰকাৰে মানসিকভাৱে বিকাৰগ্ৰস্তসকলকো দিব্যাংগৰ আওতালৈ আনিছে, যাৰ ফলত মানসিকভাৱে বিকাৰগ্ৰস্তসকলে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব। আপোনালোকৰ পৰা আমি হেৰিখন পাইছোঁ, আপোনালোকৰ মেমৰেণ্ডামখন পাইছোঁ, স্মাৰকপত্ৰখন পাইছোঁ, আৰু এই স্মাৰকপত্ৰত যিবিলাক দাবী আপোনালোকে আগবঢ়াইছে সেই দাবীখিনি ফুলফিল কৰাৰ ক্ষেত্ৰত আমি সৰ্বত্ৰ প্ৰকাৰৰ প্ৰচেষ্টা চলাম। আপোনালোকে 4% পুঁজি উন্নয়নৰ কাৰণে ৰখাৰ কথা কৈছে, আৰু বিভিন্ন ধৰণৰ দাবীবিলাক আপোনালোকে তাত কৈছে। গোটেইখিনি দাবী আমি পূৰণ কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিম, আৰু সেই দাবীসমূহ আপোনালোকৰ যিবিলাক দাবী সেইখিনি পূৰণ কৰাৰ কাৰণে আমি বিশেষ ব্যৱস্থা ল'ম।